আৰু আমি ভোগেশ্বৰী আইদেউৰ সমষ্টিৰ আমি মানুহ, আমি কামপুৰৰ হলধৰ ভূঞাৰ মানুহ, য'ত আমাৰ কামপুৰ কঠীয়াতলীৰ বাসীক এটা সময়ত আমাক হলধৰ ভূঞা ডাঙৰীয়াই কংগ্ৰেছৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে, নহয় জানো? গতিকে আমি সেই মহাবৰেণ্য ব্যক্তিসকলক ক'ৰবাত পাহৰিছো নেকি? এই গোটেই কথাখিনি কিন্তু আমি মনত ৰাখিব লাগিব। আৰু চাওক, এই চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে আমাক কি কৰিছে, বিদেশীৰ হাতত গতাইহে দিব বিচাৰিছে। আব্দুল ৰহিম কৰিম বুলি ভাবিলেই বিদেশী বুলি হয়, কিন্তু তেওঁলোকে 1971 চনৰ ভিত্তিবৰ্ষতো কিয় আজি বিদেশী বিতৰণৰ কাৰণে প্ৰযোজ্য কৰি সেই সময়ৰ মানুহখিনিক বিদেশী বুলি চিনাক্ত কৰা আজিলৈকে হোৱা নাই। বৰঞ্চ কি কৰিছে, 2025 চনলৈকে কাৰ জৰিয়তে আমাক আৰু অলপ জাপি দিব বিচৰা হৈছে। আমাৰ থকাখিনিকে দিবলৈ ঠাই নাই। তুমি নিজে উচ্ছেদ কৰি ঘূৰি ফুৰিছা পগলাৰ দৰে, আকৌ এসোপা আনি তুমি ক'ত জাপি দিবা? উচ্ছেদ কৰিছে কৰি লৈ পেলাই কাক দিছে? আম্বানী আদানী। তেওঁলোক কি বিদেশী নহয় নেকি? গতিকে আমি পৰৱৰ্তী সময়ত বহুলভাৱে আমি আলোচনা কৰিম। আৰু আমাৰ সমাজখন, যিখন অসমীয়া সমাজ, জাতি বৰ্ণ বৈষম্য ভাৱ নথকাকে আমি অসমত অসমীয়া হিচাপে অসমীয়াগিৰি আৰম্ভ কৰিম। কোনো বিজেপি বুলি ক'বলৈ, কোনো ধৰণৰ আমাক বিদেশী বুলি হাঁহিবলৈ, একপক্ষীয় ৰাজনীতি এটা কৰিবলৈ কিন্তু আমি কাকো উচতনি বা আগবাঢ়ি যাবলৈ দিব নোৱাৰো। আমি আটাইয়ে অসমীয়া, আমি ইয়াত থকা সকলোৱে অসমীয়া, আৰু অসমীয়া সমাজ ভাৱে আমি জীয়াই থাকিম। অহা 26 বৰ্ষত আমাৰ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত আমাৰ সকলোখিনি আমি আগবাঢ়ি যাওঁ। একতা, এনাজৰী আৰু মৰম চেনেহেৰে আমাৰ সকলোকে হাতে হাত ধৰি আমি আগবাঢ়ি যাওঁ। বৰ্তমান সময়ত আপোনালোকৰ কেতিয়াবা দৃষ্টিত, আপোনালোকে সমাজ ব্যৱস্থাত প্ৰত্যেকৰ গৃহস্থী ডেকাৰ কথা ক'ব পাৰিব, সেইটো হৈছে মূল্যবৃদ্ধি। মূল্যবৃদ্ধি আমাক কোঙা কৰিছে। আমাক অৰুণোদয়ে আমাৰ মহিলাসকলক কি কৰিছে? অন্ধ কৰি তুলিছে। কিন্তু সেই মহিলাসকলৰ অৰুণোদয়টো সেই পাকঘৰৰ দালি টেমা, চেনি টেমা, মিঠাতেলৰ বদলতে ওলাই, সেই কথাটো কিন্তু আমি পুৰুষসকলে ক'ব জনা নাই। 2016 চনলৈকে মচুৰ দাইলৰ কেজি আছিলে 50 টকা, আৰু 2025 চনত 110 টকা। আপোনাৰ গৃহস্থীখনত, মোৰ গৃহস্থীখনত মাহত কিমান কেজি মচুৰ দালি লাগে, তাৰ টোটেলটো 2016 চনৰ ৰেট মতে কিমান হৈছিল আৰু 2025 চনৰ ৰেট মতে কিমান হৈছিল, তাতেই গোটেই কথাখিনি ওলাব। আজি লাইটৰ, কাৰেণ্টৰ চুইচটো দিবলৈ ভয় লাগে। জানোচা 1500 বা 2500 টকা হয়। আজি গেছটো জ্বলাবলৈ ভয় লাগে। এই গোটেই কথাবিলাক মহিলাসকলক ক'ব লাগিব। গতিকে আপোনালোকক অনুৰোধ কৰিছো, যাতে আমি মিটিংখনলৈ আহিলো, দুআষাৰমান শুনিলো, তাৰপিছত আমি গৈ বুথটোত, তাৰপিছত আমি গৈ ৱাৰ্ডটোত আমি 10 ঘৰ মানুহক কেনেকে ক'ব পাৰো, এই সময়খিনি আমি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ জৰিয়তে মণ্ডল কমিটিয়ে সকলো সদস্য বহি সপ্তাহটোত 2-3টা দিনত 2 ঘণ্টাকে সময় যদি আমি দিওঁ, তেতিয়াহ'লে এটা পঞ্চায়ত এমাহ বা 1.5 মাহৰ ভিতৰত আমি পঞ্চায়তখনে জিকিব পাৰিম। আমি তাকে নকৰি কি কৰো, যে বিজেপিয়ে আমুক আঁচনি দিছে, বিজেপিয়ে তামুক আঁচনি দিছে। আৰে আঁচনি লৈ কিমান মানুহ সন্তুষ্ট কৰিব পাৰিছে?
আমিতো কওঁ যে আমুকৰ বিয়ালৈ গলো খাবলৈকে নাপালো। এতিয়া তেনেকুৱা ধৰণৰ কথা পাতিব লাগিব। আমি গাঁৱত ওলাই আছে যে একদম খাচীয়ে খাচী কাটিছে, কিন্তু গাঁৱত আকৌ এটা চাইডে ওলাইছে আমি একো খাবলৈকে নাপালো। বিজেপি চৰকাৰখনে আঁচনি প্ৰস্তুত কৰিছে, আঁচনি আপোনাক গাঁওসমূহলৈ দি আছে, কিন্তু নামত মাথো আহিছে অৰুণোদয়, নামত মাথো আহিছে কি লাখপতি বাইদেউ। শেষত তেওঁলোকে ইলেকশ্যনলৈ কেইটামান দিন আছে, তেওঁলোকে কি আঁচনি দিবলৈ ব্যৱহাৰ কৰিছে? কি আঁচনি আছিলে? কি উদ্যমিতা? মহিলা উদ্যমিতা। তাত কি আছে? এই চৰকাৰখন যে 2 নম্বৰ, যে আমাৰ প্ৰয়াত প্ৰথম অসমৰ প্ৰধানমন্ত্ৰী বুলি কোৱা যায়, যাক এতিয়া আমি মুখ্যমন্ত্ৰী বুলি কওঁ, গোপীনাথ বৰদলৈ, তেখেতৰ ছবি সম্মিলিত এখন পুস্তিকা উলিয়াইছে। সিদিনাখন স্বয়ং আমাৰ এই মুখ্যমন্ত্ৰীজনাই মহাত্মা গান্ধীৰ নাম লৈছে। তেওঁলোকেও ভাবি লৈছে যে আমি এতিয়া আৰু বিজেপিৰ জেপি নাড্ডা, নৰেন্দ্ৰ মোদী কৈ থাকিলে নহব, এতিয়া মহাত্মা গান্ধীৰ নাম ল'ব লাগিব, অসমত এতিয়া গোপীনাথ বৰদলৈ নাম ল'ব লাগিব। মানে আল্টিমেটলি কংগ্ৰেছৰ নাম লৈহে তেওঁলোকে ভোটটো ল'ব। গতিকে আমাৰ সকলো সাৱধান, সতৰ্ক হওক। এই কিতাপখন পুস্তিকাখন চালেই গম পাব যে কংগ্ৰেছে বেয়া কাম কৰা নাছিল, কংগ্ৰেছে ভাল কামেই কৰিছে। তাৰ এটা শ্ৰেষ্ঠ উদাহৰণ আপোনালোকৰ সন্মুখত দি থৈ যাম। যিখন ভাৰতবৰ্ষই ইন্দিৰা গান্ধী আমাৰ প্ৰধানমন্ত্ৰী হৈছিলে 1978, তেতিয়া এটা আন্দোলনৰ কাৰ্যসূচী চলিছিল ভোক মিটা, হয়নে বাৰু? দুৰ্ভিক্ষত ভাৰতবৰ্ষই একদম থৰ কাছতি হেৰুৱাইছে, ভাৰতৰ GDP একদম নামি পৰিছিল। তেতিয়া কিন্তু আমাৰ প্ৰধানমন্ত্ৰী গৰাকী ৰাইজৰ লগত পথাৰত নামিছিল, ৰাজহুৱা স্থানত কৰ্মত লাগিছিল। আৰু এইটো কংগ্ৰেছ দলৰ নীতি আদৰ্শ। মহাত্মা গান্ধীয়েওতো জতৰত তাকুৰি ফুৰাই নিজৰ মাৰ্কিন চুৰিয়া লৈ পেলাই তেওঁ আন্দোলনত নামিছিল। গতিকে কংগ্ৰেছ দলে দেশ গ্ৰহি থৈ গৈছে, গতিকে সেই কংগ্ৰেছ দলে দেশ স্বাধীন কৰি থৈ গৈছে, আৰু সেই দেশৰ আমি নাগৰিক। আৰু আমাৰ বাক স্বাধীনতা ৰুদ্ধ কৰা হৈছে এই বিজেপি গভৰ্ণমেণ্ট বা এই বিজেপি চৰকাৰখন অহাৰ পিছত। মানে আমি আকৌ স্বাধীনতা পাবলৈ আন্দোলন কৰিব লাগিব, আমি স্বাধীনতা পাবলৈ আকৌ আগবাঢ়ি যাব লাগিব। সেই দিশটো আমি কেনেধৰণে আমি আগবাঢ়ি যাব লাগিব, সেই কথাখিনি আপোনালোকক আমাৰ অবজাৰ্ভাৰ মহোদয়ে আপোনালোকক কৈছে যে আমি কেৱল ভোট দিবলৈ গ'লে নহব, ভোট বিচাৰিলেই নহব, যে আমি প্ৰত্যেকটো বুথত প্ৰত্যেকগৰাকী BLA এটা ডাঙৰ কাম আছে। এই ডাঙৰ কামটো হৈছে যে এই বুথটোত 1300 জন ভোটাৰ্ছ আছে। এই 1300 ভোটাৰ্ছৰ ভিতৰত 800 জনে যেনিবা ভোট প্ৰদান কৰিলে। এই 800 জনৰ ভিতৰত কাউন্টিঙৰ দিনাখন 1300 ভোটে তাত কাউন্টিঙত ওলাইছে। 800 ভোটে প্ৰদান কৰিছিলে, 1300 ভোট ক'ৰ পায়? এই কথাটো BLA জনে ধৰিলে। নহলে আমি ইলেকশ্যন খেলা নেখেলা একেই গতি হব। এই যে ভোট চোৰ কথাটো ওলাই আছে, মেইন কথাটো এইটো, আমি প্ৰত্যেকটো ভোটৰ প্ৰত্যেকজন BLA সকলো সময়তে সচেতন হৈ থাকিব লাগিব। গতিকে মই আজি আৰু বহু দীঘলীয়া কথা নকওঁ, মই আপোনালোকৰ লগত পিছত আহিম, যিহেতুকে আমি আৰু আমাৰ কৰ্মকৰ্তাসকল ৰখি আছে। গতিকে আজি ইমানকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছো। আমিতো ইয়াত যদিও 10টা বজাৰ পৰা মিটিং দিয়া কথা আছিলে, তথাপি 11টা বজাত আমি আৰম্ভ কৰিবলৈ বিচাৰিছিলোঁ। আমি তেখেতসকলৰ অহা অলপ দেৰি হ'ল, গতিকে আপোনালোকৰ ওচৰত আমি প্ৰথমে ক্ষমা বিচাৰিছোঁ। আৰু এতিয়া আমি আচলতে ইমানখিনি সময়ত
এজন ব্যক্তিক আমি আপোনাক চিনাকি কৰি দিয়াই নাই